আচলতে মানুহবোৰ কিয় এনেকুৱা? কেইটামান সমস্যা মই আপোনালোকৰ ওচৰত কওঁ বুলি ভাবিছোঁ। যিহেতু আমি এটা ফেমিলি বুলিয়ে ক'ব লাগিব এতিয়া, গতিকে যিকোনো ধৰণৰ সুখ-দুখ, সমস্যা প্ৰত্যেকটো বস্তু আমি আলোচনা কৰাটো প্ৰয়োজন বুলি ভাবোঁ মই, যিখিনি আপোনালোকৰ লগত আলোচনা কৰিব পাৰি। আচলতে মানুহবোৰ কিয় এনেকুৱা? আচলতে কিছুমান মানুহ আছে, মই প্ৰত্যেকৰে কথা ক'বলৈ নাযাওঁ। কিছুমান মানুহ আছে যাৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ কাম-কাজত সমস্যা আহি পৰে। বহুতখিনি শ্ৰেণীৰ মানুহ আছে। তাৰে ভিতৰত আমি পাই থকা কেইটামান আপোনালোকক সমস্যাৰ বিষয়ে কওঁ। আচলতে আমি যিসমূহ ঘৰ বনাই আছোঁ, বনাই থকাৰ সময়তো অসুবিধা, বনাই হোৱাৰ পিছতো অসুবিধা। প্ৰত্যেকটো ক্লায়েণ্টৰ পৰা বা প্ৰত্যেকখন ঠাইৰ পৰা আচলতে নহয়, কিছু কিছু ঠাইৰ পৰা বা কিছু কিছু আমাৰ ক্লায়েণ্টৰ পৰা কিছু অসুবিধা আহি পৰে। তো তেনেকুৱা ধৰণৰ সমস্যাখিনি আপোনালোকৰ ওচৰত মই আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। তো আপোনালোকে প্ৰত্যেকেই গমেই পায় যে আমি যিবোৰ ঘৰ বনাওঁ অলপমান ইউনিক হয়, মডাৰ্ণ ডিজাইনৰ হয় বা বেলেগতকৈ অলপমান বেলেগ। আৰু প্ৰত্যেকটো ডিজাইন আচলতে আমি বেলেগ বেলেগকৈ বনাবলৈ চেষ্টা কৰোঁ আৰু সেই অনুপাতে আমি কৰি আহিছোঁ। তো ইয়াতে আমাৰ কথাটো হ'ল কি, প্ৰত্যেকেই বিচাৰে নিজৰ সপোনৰ ঘৰখন খুব সুন্দৰ হোৱা। আৰু প্ৰত্যেকেই বিচাৰে গাঁৱত যিমান মানুহ আছে, সেই ঠাইখিনিত যিমান মানুহ আছে, সেই ঠাইখিনিৰ মানুহতকৈ নিজৰ ঘৰখন বেছি ধুনীয়া হোৱা। সেইটো আচলতে মানুহে ক'ব নিবিচাৰিব পাৰে বা মানুহে ক'ব বেয়া পাব পাৰে, কিন্তু মানুহৰ মনত সেইটোৱে যে আশে-পাশে যিমান ঘৰ আছে তাতকৈ কিন্তু মোৰ ঘৰখন চবতকৈ ধুনীয়া হ'ব লাগিব। আমাক এগ্ৰিমেণ্ট কৰিব আহোঁতেও 90% মানুহে আমাক কয় বা আমাক বহু সংখ্যক মানুহে কয় যে কিন্তু আমাৰ গাঁৱত আপোনালোকে প্ৰথম ঘৰ বনাই আছে বা আমাৰ সেই জেগাখিনিত আপোনালোকে প্ৰথম ঘৰ বনাই আছে, গতিকে সেই জেগাখিনিত চবতকৈ ধুনীয়া ঘৰটো আমাৰ হ'ব লাগিব। খুব সুন্দৰকৈ কৰক যাতে সকলোতকৈ ধুনীয়া ঘৰখন মোৰ হয়। আৰু প্ৰত্যেকৰে সেইটো সপোন, মোৰো এইটো সপোন বা ময়ো তেনেকুৱা ধৰণে সপোন দেখোঁ যে মোৰ ঘৰখন আচলতে ধুনীয়া হ'ব লাগে, মানুহৰ এইটো নেচাৰ। তো ইয়াত লৈ পেলাই আপত্তি কি, মই তাকে ক'ব বিচাৰিছোঁ আজি আপোনালোকক, যে ইয়াত লৈ প্ৰথম আপত্তিটো হৈছে, প্ৰত্যেকে ছ'চিয়েল মিডিয়াত এক্টিভ থাকে আৰু গমেই পায় যে জগ কনষ্ট্ৰাকশ্যনে যিসমূহ ঘৰ বনায় খুব সুন্দৰকৈ নিৰ্মাণ কৰে বা এলিভেশ্যনটো খুব ধুনীয়া হয়, মডাৰ্ণ ডিজাইনত বনায়। গতিকে বনাই থকা সময়ত ধৰক আমি য'ত কনষ্ট্ৰাকশ্যন কৰি আছোঁ, সেই কনষ্ট্ৰাকশ্যন কৰি থকা ঠাইডোখৰত আশে-পাশে মেক্সিমাম মানুহ আহি পেলাই যি টি আহি পেলাই কয় যে আমুকহে ভাল হোৱা নাই, এইটোহে হোৱা নাই, সেইটো হোৱা নাই, এইটো ভুল হৈছে, এইটো ভুল হৈছে, বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিয়ে। লগতে এনে কিছুমান আজে-বাজে কিছুমান কথা কৈ থাকে, নোহোৱা কথা কিছুমানো কৈ থাকে। যিটো আচলতে ভুল হোৱা নাই সেইবোৰ ভুলৰ কথাও কৈ থাকে। কোম্পানীক কিয় দিব লাগে, এইটোহে হ'ব, সেইটোহে হ'ব, এইটোহে হ'ল, সেইটোহে হ'ল, বা সেই মানুহজন বা সেই ওচৰ-পাজৰ সেই মানুহখিনি আপোনাক কিমান ভাল পায়, কিমান ভাল নাপায়, সেয়া মই আপোনালোকক ক'ব নাযাওঁ। কিন্তু এইটোৱে ক'ব বিচাৰোঁ, তাৰ মেক্সিমাম মানুহে যিসমূহে আপোনালোকক পৰামৰ্শ দিয়ে, তাৰ মেক্সিমাম মানুহে কিন্তু আপোনালোকৰ 100% ভাল ভাবি কিন্তু কথাসমূহ নকয়। অলপমান শুনিবলৈ বেয়া কথাখিনি, তথাপিতো সঁচা কথা। কাৰণ যদি জগ কনষ্ট্ৰাকশ্যনে আহি পেলাই তাতে ঘৰটো বনায়, আমি ঘৰ এটা বনালোঁ, তাতকৈও মানে সেই ঘৰটো ধুনীয়া হৈ যাব বা গাঁওখনত চবতকৈ ধুনীয়া হৈ যাব বা সেই ঠাইখিনিত চবতকৈ ধুনীয়া ঘৰখন হৈ যাব। গতিকে মানে যেনে তেনে কামটো ৰখাব লাগে, নিজাকে কৰক, আমাৰ যেনেকুৱা ঘৰ হৈছে তেনেকুৱা ঘৰেই হওক। তো তেনেকুৱা ধৰণৰ মনোবৃত্তি থকা প্ৰায় সংখ্যক মানুহ আমি লগ পাই থাকোঁ। তো বহুতখিনি ক্লায়েণ্ট আছে, আমাৰ মেক্সিমাম ক্লায়েণ্টে আচলতে সেইসমূহ ছাপোৰ্ট নকৰে আৰু কয় যে নাই, আমি যজ্ঞৰ পৰা বনাম কৈছোঁ, যজ্ঞৰ পৰাই বনাম। গতিকে যিমান বেয়া হ'লেও, যি হ'লেও, ভাল হ'লেও, যি হ'লেও আমি মন লৈছোঁ বা ভাবি লৈছোঁ যে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ দ্বাৰাই ঘৰখন বনাম। তো তাৰ পৰাই আমি ঘৰখন বনাম। যিমানে যি ক'লেও একো তেনেকুৱা মানে যিমানে যি ক'লেও সেই কথাবিলাক নামানে। কিন্তু তাৰে ভিতৰত কিছুমান এনেকুৱা ক্লায়েণ্ট আছে যিবিলাক ক্লায়েণ্টক মানে মাথাটো বেয়া কৰি দিয়ে বা কিছুমান মানুহক মাথাটো বেয়া কৰি দিয়ে যে চব বৰবাদ কৰি দিলে, বেয়া কৰি দিলে, আমুক তামুক 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 তামুক। তো ইয়াৰ আচলতে ৰহস্যটো অলপমান বেলেগ বা অলপমান পৃথক। তো এইটো হৈ গ'ল আমাৰ ওচৰ-পাজৰ যিখিনি মানুহ আছে বা ওচৰ-পাজৰ যিখিনি ঠাইৰ মানুহ আছে, সেই লোকসকলে কোৱা কিছুমান কথা, যিখিনি সময়ত আমাৰ কনষ্ট্ৰাকশ্যন কৰিবলৈ অসুবিধা হয়। কাৰণ ঘৰ এটা বনাই থকা সময়ত বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে, সৰু-সুৰা কিবা খুটি-নাতি আহিব পাৰে, কিন্তু বনাইহে আছোঁ আমি। 100% যেতিয়া কমপ্লিট হ'ব, তেতিয়া আমি কেতিয়াও বেয়া বস্তু এটা ক্লায়েণ্টক হেণ্ডঅভাৰ নকৰোঁ। আমি সকলো ঠিক-ঠাক কৰি বা সকলো ধুনীয়াকৈ নিৰ্মাণ কৰিহে চাবিটো আমি হেণ্ডঅভাৰ কৰোঁ। চ' সেইখিনি বহুত লোকে জনাটো দৰকাৰ। আৰু পইণ্ট নম্বৰ 2, ঘৰখন আমি বনালোঁ, ঘৰখন আমি সম্পূৰ্ণ কৰিলোঁ। আপোনালোকে ধৰি লওক খুব ধুনীয়াকৈ সেই চুবুৰীটোত বা সেই গাঁওখনত বা সেই ঠাইখিনিত নথকা ঘৰ এখন আমি বনালোঁ, বিৰাট ধুনীয়াকৈ বনালোঁ, বিৰাট সুন্দৰকৈ বনালোঁ। তাৰপিছত কি সমস্যা? তাৰপিছত কিছুমান ক্লায়েণ্টৰ সমস্যা। সেই সমস্যাসমূহ এনেকুৱা যে জগ কনষ্ট্ৰাকশ্যনে আমাৰ ঘৰটো ইমান ধুনীয়াকৈ বনাই দিলে, যদি কাষত আকৌ বেলেগ এটা ঘৰ ইয়াতকৈ ধুনীয়াকৈ বনাই দিয়ে, আমাৰ ঘৰটো আকৌ মাৰ পৰি যাব বা আমাৰ ঘৰটো পিছ পৰি যাব। মই প্ৰত্যেকৰে কথা ক'ব যোৱা নাই কিন্তু দেই, ভুল নাভাবিব, মই প্ৰত্যেকজন ক্লায়েণ্টৰে কথা ক'ব যোৱা নাই।
গতিকে ঘৰখন যেতিয়া কোনো লোকে চাব যায়, আমাৰ যিসমূহ নতুনকে ঘৰ বনাম বুলি ভাবি ঘৰখন চাব যায়, গৈ পেলাই কিন্তু ঘৰখন ধুনীয়া দেখে। মানে এলিভেশ্যন ধুনীয়া দেখিব, ভিতৰ ধুনীয়া দেখিব, চব ধুনীয়া দেখে, একো ইছ্যু নাই, নাপায় চাব গৈ পেলাই। কিন্তু ক্লায়েণ্টে ক'ব যে আমুকহে প্ৰব্লেম হ'ল, তামুকহে প্ৰব্লেম হ'ল, এইটোহে হ'ল, সেইটোহে হ'ল, আমুক তামুক 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 তামুক, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বতৰা কয়। তো ইয়াৰ ৰহস্যটো কি মই আপোনালোকক সেইটোও কৈ দিছোঁ। মই প্ৰথমতে ক'লোঁ যে সেই জেগাটোত বা সেই গাঁওখনত বা সেই ঠাইখিনিত তেওঁৰ যিটো ঘৰ বনালোঁ আচলতে, বা তেওঁ নিবিচাৰিব পাৰে যে তেওঁৰ নিচিনা আকৌ ধুনীয়া ঘৰ এখন তাতে হওক। এনেকুৱা কিছু মানুহৰ তেনেকুৱা ভাৱধাৰা আছে, আপোনালোকে ক'ব নোৱাৰিব চব মানুহ একে বুলি। গতিকে আমাৰো তেনেকুৱা কিছুমান ক্লায়েণ্ট আছে, যিকেইজন ক্লায়েণ্টে আচলতে মানে নিবিচাৰে যে তেওঁৰ ঘৰটোৰ নিচিনা আৰু এটা ঘৰ তেওঁৰ কাষতে বনক, বা ধুনীয়া ঘৰ এখন তেওঁৰ কাষতে বনক। গতিকে সেই ক্ষেত্ৰতো আপোনালোকে ঘৰখন নিজে চাই আহি নিজে বিবেচনা কৰি ল'ব যে ঘৰটো কেনেকুৱা হৈছে। তেনেকুৱা মানুহৰ কথা আপোনালোকে নুশুনিব। আৰু অৱশ্যে বনাই থাকোঁতে অকণমান সময় লাগিব পাৰে বা কিছু খুটি নাটি আহিব পাৰে, কিন্তু সেইখিনি সম্পূৰ্ণ কৰি দিছোঁতো, আমি 100% সম্পূৰ্ণ কৰি দিছোঁতো। আৰু সেইটোৱে জানিব, বেছিকৈ ক'লে গম পায়ে যাব কিহৰ কাৰণে আচলতে এইখিনি কথা তেওঁ আপোনালোকক কৈ আছে। কাৰণ অচিনাকি মানুহ এজন বা প্ৰথম দেখা মানুহ এজন বা ওচৰ চুবুৰীয়া মানুহ এজন যদি আপুনি ঘপকে মানে তেওঁতকৈও ধুনীয়া ঘৰ এখন বনাই লয়, তেতিয়াহ'লে কিছু লোক হয়তো তেনেকুৱাত অলপমান জ্বলিবও পাৰে। সেই সূত্ৰেও আমি বহুতখিনি কথা গম পাইছোঁ। মোৰ ওচৰত ফোন কৰিতো ঠিকেই ক'ব যে ধুনীয়া হৈছে বা প্ৰত্যেকটো কাম আমি বিৰাট ভাল পাইছোঁ। কিন্তু নতুন ক্লায়েণ্ট এজন যদি যায় ঘৰখন চোৱাৰ কাৰণে, তাত প্ৰত্যেকজন আমাৰ ক্লায়েণ্টৰ কথা ক'ব নাযাওঁ, মানে এনেকুৱা কিছুমান ক্লায়েণ্ট পোৱা যায় যিয়ে মানে কয় যে আমুক হ'ল তামুক হ'ল, এইটো হ'ল সেইটো হ'ল, এইটো বেয়া হ'ল সেইটো বেয়া হ'ল, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা বা বিভিন্ন ধৰণৰ কথা ক'ব, যাতে আপুনি ঘৰখন নিজাকেই কৰে। গতিকে ইয়াত এইখিনি কথা মই আপোনালোকৰ ওচৰত অৱগত কৰাবলৈ ইচ্ছা আছিল, কৰিলোঁ। কাৰণ প্ৰায় 5-6 লাখ আমাৰ ফেমিলি, আমি এটা ফেচবুকৰ জৰিয়তে আমি একত্ৰিত হৈ আছোঁ। আৰু তাৰ ভিতৰত মই 1000 বা 1200 মানুহৰহে ঘৰ বনাই আছোঁ। বাকী আপোনাৰ মানে 99.99% মানুহৰ মই ঘৰ বনোৱা নাই। মোৰ কামসমূহ চাই আছে বা পিছলৈ ঘৰ বনাব। গতিকে এইখিনি কথা আপোনালোকক মই কৈ থলোঁ, জানাটো প্ৰয়োজন আপোনালোকৰ। আৰু ইয়াতে কোনো ক্লায়েণ্টে আচলতে মোক বেয়া পাব নালাগে। 1000 বা 1200 যিখিনি মানুহৰ আমি ঘৰ বনাইছোঁ, কোনো ক্লায়েণ্টে আচলতে মোক বেয়া পাব নালাগে। মানে যদিহে এনেকুৱা ধৰণৰ কমেণ্ট আপোনালোকে দিয়া নাই, বা কোনো ওচৰ পাজৰ মানুহেও বেয়া পাব নালাগে। যিসকলে এনেকুৱা মনোভাৱ ৰাখে সেই মানুহখিনিকহে মই কৈছোঁ, তেওঁলোকে বেয়া পালেও কথা নাই। কিন্তু যিসকলে আছে, ভাল ভাৱ আছে মনত, বহুত ভাল পায় আমাক, তো তেওঁলোকক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু আমি কেতিয়াও কাম এটা আধাত এৰি থৈ নাযাওঁ, বা কেতিয়াও আমি মানে কাম এটা বেয়া কৰা মনোভাৱ লৈ কাম নকৰোঁ। যি হয় আমি 100% ঠিক কৰি, যি ধৰণে কথা দিওঁ সেই ধৰণে আমি কাম কাজ কৰি গৈ আছোঁ। সেইকাৰণে অসমৰ ৰাইজে আঁকোৱালি লৈছে, আৰু হাজাৰ বাধা নেওচি আজি আমি আহি এইখিনিত উপনীত হ'ব পাৰিছোঁ। গতিকে এইখিনি আপোনালোকক মই কোৱাৰ প্ৰয়োজন আছিল, আপোনালোকক ক'লোঁ। আমাৰ কোনো ক্লায়েণ্টে যাতে বেয়া নাপায়, কাৰণ ইয়াতে এনেকুৱা বহুত ক্লায়েণ্ট আছে যি বহুত ভাল ভাবে, এনেকুৱা বহুত ক্লায়েণ্ট আছে যি বহুত বেয়া ভাবে, আৰু সকলোৰে মন আৰু সকলোৰে মগজু আচলতে বেলেগ বেলেগ। সেইকাৰণে মই কথাখিনি ক'ব লগা হ'ল। চ' কোনেও পাৰ্চনেলি গাত পাতি নল'ব। আৰু যিকেইজনে আচলতে তেনেকুৱাকৈ ভাবে তেওঁলোকে গাত পাতি ল'লেও হ'ল, একো কথা নাই বাৰু। তো ধন্যবাদ সকলোকে। এইখিনি কথা আপোনালোকক অৱগত কৰাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ, আৰু আজি এই ভিডিঅ'ৰ সূত্ৰে আপোনালোকক জনালোঁ। ধন্যবাদ।